এই মুহূৰ্তত মই উপস্থিত আছোঁ ত্ৰিপুৰা ৰোডত। সময় এতিয়া প্ৰায় 4 বাজিবৰ হৈছে আৰু এই মুহূৰ্তত ত্ৰিপুৰা ৰোডত কেনেধৰণৰ কি পৰিৱেশ সেয়া দেখুৱাবলৈ আহিছোঁ। প্ৰথমে মই দেখুৱাব বিচাৰিছোঁ ত্ৰিপুৰা ৰোডত এই মুহূৰ্তত পাৰ্কিং কৰি থোৱা বাহনসমূহ আৰু এইসমূহ বাণিজ্যিক বাহন, বিভিন্ন আকাৰৰ, বিভিন্ন ওজনৰ বাহন দাঙিব পৰা এক্সকেভেটৰসমূহ ইয়াত পথৰ কাষত শাৰী শাৰীকৈ বহু দূৰলৈকে এনেদৰে সজাই থোৱা আছে। পথৰ দুয়ো কাষে আছে। যিমান দূৰলৈকে সম্ভৱ আমাৰ কেমেৰাই জুম কৰিব পাৰে, আমি সিমান দূৰলৈকে দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। পথৰ ওপৰত কেনেধৰণে এই গোটেই বাহনসমূহ ৰখা হৈছে সেই দৃশ্যাংশ আপোনালোকে চাওক। 1খন 2খন 3খন 4খন 5খন 6খন 7খন 8খন 9খন 10খন 11খনকৈ বাহন এক্সকেভেটৰে অকল এই স্থানত আছে। এই এক্সকেভেটৰসমূহ বিভিন্ন ব্যৱসায়িক গোষ্ঠীৰ তেওঁলোকৰ এক্সকেভেটৰ, কিন্তু তেওঁলোকে এক্সকেভেটৰসমূহ ইয়াত ৰাখে কাৰণ তেওঁলোকে কোনোবা যদি চৰকাৰীভাৱে আবণ্টিত পাৰ্কিঙত থয় প্ৰতিখন বাহনৰ বিনিময়ত মাচুল দিব লাগিব আৰু সেই মাচুল তেওঁলোকে দিব নিবিচাৰে, যি কাৰণে পথৰ ওপৰত ৰাখিছে। ৰাইজৰ অসুবিধা, কাৰোবাৰ অসুবিধা হয়, পথাচাৰীৰ অসুবিধা, সেয়া তেওঁলোকৰ বাবে মূল বিষয় নহয়। পথটোৰ আন দিশলৈ চাওক। এইসমূহ ব্যাগুম ট্ৰেইলাৰ, যিমান দূৰ সম্ভৱ আমি জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিম। এইসমূহ ব্যাগুম ট্ৰেইলাৰ ইয়াৰ পথৰ ওপৰত আপোনালোকে দেখা পাইছে, পথৰ ওপৰতে ৰাখি থোৱা আছে। এই ব্যাগুম ট্ৰেইলাৰসমূহ পথৰ কাষত তেওঁলোকে কিছু ইয়াত যদি পাৰ্কিং কৰিছে, কিছু আগলৈকে আছে, যিখিনি হয়তো আমাৰ কেমেৰাই ঢুকি নাপাব। এয়া হ'ল ত্ৰিপুৰা ৰোডৰ কিছু দৃশ্যাংশ। এখন ডাঙৰ গাড়ী পাৰ হৈ আহিবলৈ হয়তো এই কণ্টেইনাৰ কেইখনৰ বাবে অসুবিধা হ'ব, কিন্তু এইবিলাক কথা কোনে বুজাব, কোনে ক'ব? এই কথাবিলাক কওঁতা আজি নাই। এই পুৱতি নিশাৰ মই এই দৃশ্যাংশ দেখুৱাইছোঁ। পথ একেবাৰে খালী, দুই পথেই আপোনালোকে দেখা পাইছে, কোনো মানুহ নাই বা ইয়াত জনশূন্য এক প্ৰকাৰ, কিন্তু এই বাহনসমূহ ইয়াতে এনেদৰে ৰাখি থোৱা হৈছে। কাৰোবাৰ ব্যক্তিগত মুনাফা লাভিবৰ বাবে তেওঁলোকে, যদিহে ট্ৰেইলাৰকেইখনত কিবা সামগ্ৰী আহিছে, সেয়া ৰিলায়েন্সৰে হওক, সেয়া ক্ৰমাৰে হওক বা অন্য কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰে হওক, তেওঁলোকৰ ভিতৰত গাড়ীখন ৰাখিবলৈ জেগা নাই। পথৰ ওপৰতেই গাড়ী আনলোড কৰি তেওঁলোকে সামগ্ৰী ভিতৰলৈ কঢ়িয়াব। বিশাল বাণিজ্যিক বাহনসমূহ এই পথেৰে আচলতে বিজি গুদামলৈ যায় বা মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ যায়। ট্ৰাকসমূহ যায়। মই এখন ট্ৰাক দেখুৱাইছোঁ এই মুহূৰ্তত, হাইৱে এক্সপ্ৰেছ ট্ৰাক গৈছে, দেখিছে? এনেধৰণেই ট্ৰাকসমূহ মহানগৰীলৈ এই পথেৰেই সোমায়, কিন্তু এই পথটো এনেদৰে আবদ্ধ কৰি থোৱা হয়। আংশিকভাৱে পথটো আবদ্ধ, দুখন গাড়ী একেলগে যাব নোৱাৰে। এখন ট্ৰাক গ'লে বাকীসমূহ বাহন ৰৈ দিব লগা অৱস্থা। এতিয়া প্ৰশ্ন হয় যে এই বাহনসমূহে সঁচাকৈ কিবা মাচুল পৌৰ নিগমক দিয়ে নেকি? পথৰ ওপৰত পাৰ্কিং কৰাৰ বাবে জিলা প্ৰশাসন, জিলা আয়ুক্তগৰাকীয়ে কিবা ইয়াৰ বিনিময়ত কিবা পায় নেকি? কিবা জিলা আয়ুক্তগৰাকীক ইয়াৰ বিনিময়ত অফিচিয়েলি বা আনঅফিচিয়েলি কিবা লাভ কৰে নেকি? যদি লাভ নকৰে, জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ অধীনত থকা PWDৰ এই ৰাস্তাটোৰ ওপৰত তেওঁলোকে কি কাৰণে এই বাহনসমূহক ৰাখিবলৈ দিয়ে? যদি জিলা আয়ুক্ত কাৰ্যালয়ৰ কোনোবা ইয়াৰ পৰা লাভান্বিত হোৱা নাই, যদি জিলা আয়ুক্তগৰাকী হোৱা নাই, যদি PWD বিভাগ ইয়াৰ পৰা কোনো ধৰণৰ লাভান্বিত নহয়, তেতিয়াহ'লে কাৰ লাভৰ বাবে এই ৰাইজক অসুবিধা কৰি এনেধৰণে একাংশ ব্যৱসায়িক এই সুবিধা কৰি দিয়া হৈছে? PWDৰ কাম পথছোৱা বনাই দিয়া, কিন্তু PWDৰ কাম তাৰ পিছত চোৱা চিতা কৰা নহয়। GMDয়ে GMC আছে। এইসমূহ বাহনৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছে নেকি GMCয়ে? এই বাহনসমূহে GMCক কিবা পাৰ্কিং ফিজ দিয়ে নেকি? বা GMCয়ে অবৈধভাৱে হ'লেও GMCৰ কোনোবা কালেক্টৰ ইয়াৰ পৰা ধন সংগ্ৰহ কৰে নেকি? যদি নকৰে, GMCয়ে ইয়াত পাৰ্কিং কৰিবলৈ কিয় দিছে? GMCৰ নিজা যদি পাৰ্কিং এলটেড পাৰ্কিং এৰিয়া আছে, তালৈ এই বাহনসমূহ লৈ যোৱা কিয় নহয়? ক'ৰবাত এটা গোপন অংক চলি আছে বুলিও বিভিন্নজনে মত পোষণ কৰে। সেই কথাখিনি কিমান দূৰ সত্য? ত্ৰিপুৰা ৰোডত আপুনি দিনৰ ভাগত আহিলে গম পাব এই বাহনসমূহ থাকিলে কিমান অসুবিধা হয়।
এতিয়া পুৱতি নিশা বাহন কম, সেয়ে হয়তো সেই দৃশ্যাংশ মই এই মুহূৰ্তত কেমেৰাৰ সন্মুখত আপোনাক দেখুৱাব নোৱাৰোঁ। কিন্তু আপুনি বিয়লিৰ ভাগত আহক, আপুনি সন্ধিয়াৰ ভাগত আহক, আপুনি পুৱা 10 বজাৰ আহক, আপুনি বুজি পাব যে ইয়াত কিমান ধৰণৰ অসুবিধা হয় এনেধৰণৰ পথসমূহ আধালৈকে আবদ্ধ কৰি বাহন পাৰ্কিং কৰাৰ বাবে। কিন্তু এই কথাবোৰ ভাবিবলৈ কাৰো সময় নাই। এই ত্ৰিপুৰা ৰোডৰ প্ৰায় খোজকাঢ়ি যাব পৰা দূৰত্বত আছে পৰিবহণ বিভাগৰ যিটো কাৰ্যালয়, পৰিবহণ আয়ুক্তৰ কাৰ্যালয়টো। পৰিবহণ বিভাগৰ মুখ্য বিষয়াসকলৰ সেইটো কেন্দ্ৰবিন্দু। কিন্তু সেই কেন্দ্ৰবিন্দুটোৰ কাষতে থকা পথছোৱাৰ এই অৱস্থা, কিন্তু তেওঁলোকে নেদেখে এইবিলাক কথা, তেওঁলোকে নুশুনে, তেওঁলোকে উপলব্ধিও কৰিব নোৱাৰে। একোজন IS বিষয়া আছে, আজি বহু বছৰ ধৰি সেই IS বিষয়াজনে পৰিবহণ বিভাগৰ দায়িত্ব লৈ আছে। কি কাৰণে তেওঁ পৰিবহণ বিভাগক তেওঁ নহ'লে নচলে সেয়া আমি নাজানো, কিন্তু তেওঁ নহ'লে পৰিবহণ বিভাগটো নচলে নে আচলতে পৰিবহণ বিভাগটোহে আচলতে তেওঁ চলাবলৈ লাগে। যদি ইমানেই জৰুৰী, যদি ইমানেই দক্ষ, তেতিয়াহ'লে সেই দক্ষ বিষয়াজনে এইবিলাক বস্তু নেদেখে কিয়? যদি তেওঁ সঁচাই পৰিবহণ বিভাগৰ বাবে এগৰাকী দক্ষ বিষয়া, আজিলৈকে তেওঁৰ কাৰ্যালয়ৰ কাষৰ এই ৰাস্তাটোৰ এই কদৰ্য ৰূপটো তেওঁ কিয় দেখা নাই? তেওঁলোকে কিয় বাধ্য কৰিব নোৱাৰে যে কাৰোবাৰ বাণিজ্যিক বাহন, কাৰোবাৰ ব্যৱসায়ী এজনৰ লাভৰ বাবে যে ৰাইজৰ অসুবিধা হৈ আছে, কথাবিলাক তেওঁলোকে অনুধাৱনেই যদি কৰিব নোৱাৰে, তেওঁলোকে এই বাহনসমূহ যেতিয়া তেওঁলোকে লাইচেঞ্চ দিছিল, যেতিয়া ক্ৰয় কৰিবলৈ দিছিল, তেতিয়া তেওঁলোকে ক'ত থাকিব, কি হ'ব, এই কথাবিলাক তেওঁলোকে জানো চাবলগীয়া বিষয় নহয়? তেওঁলোকে কিয় নাচালে? গাড়ীখন কিনাৰ সময়ত তেওঁলোকে যিটো লাইচেঞ্চ দিলে, তেওঁলোকে টেক্স ল'লে, তেওঁলোকৰ পাবলগীয়া যিটো ৰাজহ সংগ্ৰহ কৰিলে, তাৰপিছত তেওঁলোকৰ আৰু কাম নাই। কিন্তু তেওঁলোকে দিয়া অনুমতিৰ বাবেই যে এই বাহনসমূহ ৰেজিষ্টাৰ্ড বাহনবিলাকে আজি ৰাইজক অসুবিধা কৰি আছে, এই কথাৰ বাবে কাক দায়বদ্ধ কৰিব ৰাইজে? তেওঁলোকে অনুমতি দিয়া বাহন এইবিলাক, বেলেগ ডিপাৰ্টমেণ্টেতো অনুমতি দিয়া নাই। তেতিয়াহ'লে এই বাহনবিলাকৰ এই অৱস্থাৰ বাবে আচলতে দায়ী আজি তাৰিখত কোন বিভাগক ৰাইজে জবাবদিহি কৰিব? তাৰ উত্তৰ যিগৰাকী আয়ুক্ত আছে, যান বাহন যিসকল আচলতে পৰিবহণ বিভাগৰ আয়ুক্ত, তেওঁ উত্তৰ দিব পাৰিবনে? পৰিবহণ বিভাগৰ আয়ুক্তজনৰ ওচৰত এই সম্পৰ্কত কি উত্তৰ আছে? আৰু কিমানজন লোকৰ ৰাজপথত মৃত্যু ঘটিলে পৰিবহণ আয়ুক্তগৰাকীৰ গাত কথাবিলাক লাগিব? আজিৰ তাৰিখত এইখন মহানগৰীত ইটোৰ পিছত সিটো হয়তো দুৰ্ঘটনা হৈছে, হয়তো এই বিগত সপ্তাহটোত কিমানজনৰ মৃত্যু হৈছে সেয়া হিচাপেই এই মুহূৰ্তত দিব নোৱাৰি। কিন্তু ইয়াৰ পিছতো আয়ুক্তজনে ক'ৰবাত এষাৰ কথা কোৱা আপোনালোকে শুনিলেনে? আয়ুক্তগৰাকীয়ে ক'ৰবাত এই বিষয়টো সন্দৰ্ভত কিবা দায়বদ্ধতা প্ৰকাশ কৰা শুনিলেনে? আয়ুক্তগৰাকীয়ে ক'ৰবাত কিবা এষাৰ কথা কৈ যে কিবা ব্যৱস্থা ল'বলৈ কাৰোবাক নিৰ্দেশ দিয়া এখন নটিফিকেশ্যন দেখিলেনে? একো নাই, তেওঁলোক নীৰৱ। মানুহ মৰি আছে, মৰি থাকিব, তেওঁলোকৰ তাৰ বাবে কোনো ধৰণৰ দায়বদ্ধতা নাই। এয়াই আমাৰ বাবে এটা চৰম দুৰ্ভাগ্য যে আমি এনেকুৱা একাংশ বিষয়াৰ পৰিচালনাত আজিৰ তাৰিখত পৰিচালিত হৈ আছোঁ। তেওঁলোকে একো মাত মাতিব নোৱাৰে, নিবিচাৰে। কিয়? তাৰ আঁৰত উত্তৰটো আজিৰ তাৰিখত আপোনাৰ ওচৰত যেনেদৰে নাই, আমাৰ ওচৰতো নাই। কিন্তু এই উত্তৰ আমাক লাগিব, মাতিব লাগিব। যিজনে আমাৰ ৰাজহৰ ধনেৰে তেওঁ দৰমহা লৈ তেওঁ পৰিয়াল পোহপাল দি আছে, সেইজন বিষয়াই আমাৰ দায়বদ্ধতা বুজি পাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।